নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাৰত তথা অসমৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে ভাৰত চৰকাৰৰ অধীনৰ SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো বিভিন্ন পদৰ কাৰণে আহিছে। ইয়াতে মুঠ পদ কিমান আছে, শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু কেতিয়াৰ পৰা অনলাইন আবেদন চলিব, কেতিয়ালৈকে চলিব আৰু এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, এই সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ যিটো বিজ্ঞাপন লৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। SSC ফালৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে গ্ৰেড C আৰু গ্ৰেড D পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশ্যনটো 6 জুনৰ পৰা আৰম্ভ হৈছে আৰু 26 জুনলৈকে ইয়াৰ অনলাইন আবেদন চলিব। আৰু ইয়াৰ কাৰণে আপোনালোকে 26 জুনৰ আগতে অনলাইন আবেদনটো কৰিব লাগিব। আৰু ইয়াৰ যিটো ফিজ, এপ্লিকেশ্যন ফিজ, এই ফিজটো আপোনালোকে 27 জুনৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকে অনলাইন আবেদন কৰাৰ পাছত যদি আপোনালোকৰ কিবা কাৰণত কিবা ভুল হয়, তেতিয়াহ'লে আপোনালোকে 1 জুলাই আৰু 2 জুলাইৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিবলৈ টাইম পাব। আপোনাৰ উইণ্ড' অ'পেন হ'ব, তাতে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ যিটো এক্সাম হ'ব, এইটো কম্পিউটাৰ বেছ যিটো এক্সাম হ'ব, এক্সামটো ইয়াতে 6 পৰা 11 আগষ্টৰ ভিতৰত হ'ব। 2025 6 পৰা 11 আগষ্টৰ ভিতৰত আপোনালোকৰ এই কম্পিউটাৰ বেছড এক্সামটো চলিব। আৰু ইয়াৰ কাৰণে যদি আপোনালোকে কিবা সহায় ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ হেল্পলাইন নাম্বাৰ ইয়াতে দিয়া আছে। এই হেল্পলাইন নাম্বাৰত আপোনালোকে সহায় ল'ব পাৰিব। আৰু আমি এতিয়া আহোঁ পদসমূহ কি আছে, কিমানটা পদ আছে এইখিনিৰ বিষয়ে জানিবলৈ। এতিয়া আপোনালোকে চাওক, মুঠ ভেকেঞ্চি হৈছে 261টা। টোটেল ভেকেঞ্চি হৈছে 261টা। আপোনালোকে আবেদন কৰিবলৈ হ'লে ইয়াতে গ'লেই হ'ল। এইটো যিটো SSCৰ অফিচিয়েল ৱেবছাইট আছে, দেখিছে নিশ্চয় আপোনালোকে, ইয়াতে আপোনালোকে যাব, তাতে গৈ আবেদনটো কৰি ল'ব পাৰিব। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ প্ৰয়োজনীয় যিখিনি এছেঞ্চিয়েল আপোনালোকৰ কোৱালিফিকেশ্যনটো জনাৰ আগতে আপোনালোকে নেশ্যনেলিটিটো জানিব লাগিব। আপোনালোকে মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, বা নেপাল হ'ব লাগিব, বা ভূটান হ'ব লাগিব। যদি আপোনালোকৰ এইকেইটা কাণ্ট্ৰি যদি আপোনালোকে মেম্বাৰ হয়, তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। মই বিশেষকৈ আমাৰ ইণ্ডিয়াৰ কেণ্ডিডেটসকলৰ কাৰণে উল্লেখ কৰি কৈছোঁ যে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ বয়সৰ কথালৈ। বয়সটো আপোনালোকৰ 1/8/2025লৈকে ধৰা হ'ব। 1/8/2025লৈকে ধৰা হ'ব। ইয়াতে ৰিলেক্সেশ্যন থাকিব আপোনালোকৰ। মেইনলি আপোনালোকৰ বয়সটো ইয়াতে উল্লেখ কৰা হৈছে যে যিসকল গ্ৰেড C পদৰ কাৰণে আবেদন কৰিব, তেওঁলোকৰ 18 পৰা 30 বছৰ ভিতৰত দিয়া হৈছে। 18 পৰা 30 বছৰ অৰ্থাৎ তেওঁলোকৰ মানে যিটো জন্ম 2/8/1995 পৰা 1/8/2007 ভিতৰত হ'ব লাগিব। আৰু গ্ৰেড D যিখিনি কাৰণে পদৰ কাৰণে আপোনালোকে আবেদন কৰিছে, সেইখিনি 18 পৰা 27 বছৰ দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকে 2/8/1998 পৰা 1/8/2007 ভিতৰত জন্ম হোৱা হ'ব লাগিব। যদি আপোনাৰ এইকেইটা এজৰ ভিতৰত পৰে, তেনেহ'লে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ ইয়াতে উল্লেখ আছে, এইটো চাই ল'ব আপোনালোকে। SC আৰু ST সকলে 5 বছৰ পাব। OBC সকলে 3 বছৰ পাব। PWBD কেণ্ডিডেটসকলে 10 বছৰ পাব। PWBD OBC সকলে 13 বছৰ পাব। PWBD SC ST সকলে 15 বছৰ পাব। এক্স ছাৰ্ভিচমেন সকলেও ঠিক তেনেধৰণে ৰিলেক্সেশ্যন পাব 3 বছৰ। এইখিনি কথা ইয়াতে এজৰ ৰিলেক্সেশ্যনৰ কথাখিনি উল্লেখ কৰা আছে। আপোনালোকে গোটেইখিনি বিতংকৈ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। মই ইয়াতে আপোনালোকৰ মেইন যিখিনি ইম্পৰ্টেণ্ট এইখিনি কথাই মই আপোনালোকক জনাব বিচাৰি আছোঁ। বিজ্ঞাপনটো আপোনালোকে গোটেইটো চাব পাৰিব। ইয়াতে বিজ্ঞাপনটো বহুত দীঘলকৈ দিয়া হৈছে। টোটেল 91 পেজৰ বিজ্ঞাপন হয়। গতিকে আপোনালোকক সবিশেষ মই জনাই দিবলৈ মই সক্ষম নহয়, ইয়াৰ কাৰণে মই দুখিত। মই যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মেইন এছেঞ্চিয়েল আপোনালোকৰ বস্তুকেইটাই মই আপোনালোকক দেখাম।
ইয়াৰ কাৰণে মেইন ইম্পৰ্টেণ্ট আপোনালোকৰ কোৱালিফিকেশ্যন আৰু আপোনালোকৰ পদসমূহ কি এই পদসমূহ যিহেতু ষ্টেনোগ্ৰাফাৰ পদ মই এইটো আপোনালোকক জনাই দিছোঁ যে পদসমূহ ষ্টেনোগ্ৰাফাৰ পদ ইয়াতে আপোনালোকৰ মেইন এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰিব ইয়াতে কোৱালিফিকেশ্যন ইয়াতে চাওক আপোনালোকে ক্লাছ 12 ষ্টেণ্ডাৰ্ড লাগে ক্লাছ 12 ষ্টেণ্ডাৰ্ড আপোনালোকে কাট অফ 1/8/2025 আপোনালোকে যদি 1/8/2025 আগত 12 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে নিশ্চয় মেইন কোৱালিফিকেশ্যনটো বুজি পালে হা এই মেইন কোৱালিফিকেশ্যনটোৱে আপোনালোকৰ ইম্পৰ্টেণ্ট এই কোৱালিফিকেশ্যনটো হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আবেদনটো কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ কৰিব পাৰিব এইখিনি কথা মই অলৰেডি ক'লোৱে আপোনালোকক যে 26 জুনলৈকে আপোনালোকৰ আবেদন থাকিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিছৰ কথাও আছে ইয়াতে এপ্লিকেশ্যন ফিছটোৰ বিষয়ে মই বিজ্ঞাপনটোত আপোনালোকক দেখাই দিব বিচাৰিম যে এপ্লিকেশ্যন ফিছটো আপোনালোকৰ এইটো চাই লওক 100 টকা পে'মেণ্ট কৰিব লাগে ইয়াতে আপোনালোকৰ 100 টকা পে'মেণ্ট আপোনালোকে কৰিব লাগিব এই 100 টকাটো আপোনালোকে চাওক ওমেন কেণ্ডিডেট আৰু বিলংছ টু শিডিউল কাষ্ট শিডিউল ট্ৰাইব এই কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে ইলিজিবল ফৰ ৰিলিভেণ্ট টু ইয়াত তেওঁলোকৰ কাৰণে এই পে'মেণ্টটো বিচৰা হোৱা নাই তেওঁলোকে এইটো পে'মেণ্ট দিব নালাগে এইটো কথা ইয়াতে উল্লেখ কৰিছে আৰু যিসকলে পে'মেণ্ট কৰিব পে'মেণ্টটো আপোনালোকে UPI সহায়ত কৰিব পাৰিব বা নেট বেংকিং সহায়তো আপোনালোকে কৰিব পাৰিব বা ভিছা কাৰ্ডৰ সহায়ত ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়তো আপোনালোকে কৰিব পাৰিব এই পে'মেণ্টটো আপোনালোকে 27 জুনৰ ভিতৰত কিন্তু পে'মেণ্ট কৰিব লাগিব এইখিনি কথা আপোনালোকে জানিলে আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব সবিশেষ আপোনালোকে জানি ল'ব পাৰিব আজিলৈ মানে থেংক ইউ